শনিবাৰে অসম নাগালেণ্ড সীমান্তৰ ধনশিৰিত ৰাজ্যৰ প্ৰথমটো ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখ্য যে ধনশিৰি CLF-টো ৰাজ্যৰ আদৰ্শ CLF হোৱাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বহুকেইটা সন্মান বুটলিবলৈ সক্ষম হৈছে। মুঠ 306টা আত্মসহায়ক গোট লৈ গঠিত আৰু 3600 মহিলা জড়িত থকা CLF-ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে টোটেল মেম্বাৰ আছে ধনশিৰি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ 3560 গতিকে আজি আমি ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ। তেওঁলোকৰ যিটো সভা বা তেওঁলোকৰ যিটো নেকি তেওঁলোক ক্লাষ্টাৰবিলাকৰ লগত ট্ৰেইনিং দিয়া বা চেলভাৰ গ্ৰুপবিলাকৰ লগত আলাপ আলোচনা কৰিবৰ কাৰণে আজি ট্ৰেইনিং হোৱা আমি আধাৰশিলা স্থাপন কৰিছোঁ প্ৰায় 78,000ৰ আঁচনি। তাৰ ভিতৰত মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যে CEM স্পেচিয়েল পেকেজৰ জৰিয়তে তেওঁলোকৰ কাৰণে মই 100টা গাহৰি পোৱালি আৰু 100টা ছাগলী আৰু 1000 হাঁহ পোৱালি আৰু 1000 মুৰ্গী পোৱালি আজি দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এক মাহৰ ভিতৰত ইয়াত মই প্ৰেৰণ কৰিম। এনেধৰণৰ কাৰ্বি আংলঙৰ বহুত আত্মসহায়ক গোট আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা লোকসভা নিৰ্বাচনৰ আগতে প্ৰতিশ্ৰুতি দিছে যে প্ৰত্যেক আত্মসহায়ক গোটবিলাকত 1 লাখ দিব, লাখ কোটি মহিলা বনাম বুলি কৈছে, লাখ কোটি দি দিম। গতিকে প্ৰত্যেকজন সদস্য প্ৰত্যেকজন মেম্বাৰে 10,000 কৰি 10জন মেম্বাৰ হ'লে 1 লাখ টকা পাব। সেই আঁচনি চৰকাৰৰ পৰা দিয়া হ'ব আৰু এইটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ আগত নিৰ্বাচনৰ আগত সেইটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিবিলাকৰ আখৰে আখৰে পালন কৰিব। ইয়াত ধনশিৰি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনত অকল ইয়াত কাৰ্বি নহয়, ডিমাচাও আছে, কাৰ্বি ডিমাচা নেপালী আৰু লগতে এটা অসমীয়া আৰু আদিবাসী সকলো জাতি জনগোষ্ঠীলৈ ইয়াত গঠন কৰা হৈছে। গাৰো আছে, বেংগলী আছে, অসমীয়া আছে। গতিকে সকলো তেওঁলোকৰ ভাল লাগিছে আৰু এনেধৰণৰ তেওঁলোকে যে অসমৰ ভিতৰত নম্বৰ 1 হিচাপে যে ধনশিৰি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনে পুৰস্কাৰো পাইছে, এৱাৰ্ডো পাইছে। গতিকে অসমৰ ভিতৰত গতিকে এনেধৰণৰ আমাৰ কাৰ্বি আংলঙত মহিলাবিলাকে কাম কৰি আহিছে আৰু মহিলাবিলাকৰ নিজৰ ভৰি নিজে থিয় হ'বৰ কাৰণে তেওঁলোকৰ চেল্ফ ডিপেণ্ডেণ্ট বুলি তেওঁলোকৰ আগবঢ়াই লৈ আছে। এনেধৰণৰ আমি কাৰ্বি আংলঙত যিমানখিনি চেল্ফ হেল্প গ্ৰুপ আছে আমাৰ ফালৰ পৰা যি সহায় কৰিব লাগে আমি দি আহি আছোঁ। জিলা আয়ুক্ত নীলা ফাংচুপিয়ে আদৰণি ভাষণ দি ধনশিৰি CLF-এ নিজৰ ধনেৰে মাটি কিনি কাৰ্যালয় নিৰ্মাণ কৰা কাৰ্যক প্ৰশংসা কৰি তেওঁলোকৰ কামৰ বাবে প্ৰধানমন্ত্ৰী খনিজ কল্যাণ নিধিৰ পৰা ৭৭ লাখ টকাৰে আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ দিবলৈ এই প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণ কৰিবলৈ লোৱা হৈছে বুলি কয়। সাংসদ অমৰ সিং টিছো আৰু বিধায়ক বিদ্যা সিং ইংলেঙে ধনশিৰিৰ মহিলাসকলৰ কামৰ প্ৰশংসা কৰি তেওঁলোকে এতিয়া অধিক উৎপাদনশীল কামত মনোনিৱেশ কৰিব পাৰিব বুলিও কয়। সাংসদ টিছোই কিছু মহিলাক দেশৰ সৰ্বশ্ৰেষ্ঠ আত্মসহায়ক গোটটোৰ কাম দেখুৱাবলৈ অন্ধ্ৰপ্ৰদেশলৈ নিব বুলিও কয়। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।